নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত কথা পাতিম কেইটামান সপোনৰ ভাল ফলাফলৰ বিষয়ে গতিকে আহক বন্ধুসকল এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাওঁ আহক বন্ধুসকল এতিয়া আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই চেনেলটোত নতুন তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাবৰ বাবে বন্ধুসকল আজি মই এই পাঁচটা সপোনৰ বিষয়ে ক'ম এই পাঁচটা সপোনৰ শুভৰ ফলৰ বিষয়ে ক'ম গতিকে আহক আমি চাওঁ এই পাঁচটা সপোননো কি কি বন্ধু বান্ধৱীসকল আপোনালোকে যদি সপোনত কেতিয়াবা সূৰ্য উদয় হোৱা দেখে তেতিয়াহ'লে ইয়াৰ ফল শুভ সূৰ্য উদয় হোৱা দেখিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত উন্নতি হয় বা আপোনাৰ হাতলৈ কোনো ধন সম্পত্তি অহাৰ যোগ আছে আৰু সপোনত যদি কেতিয়াবা আপোনালোকে ভৰা কলহ দেখে তেতিয়াহ'লে তাৰ ফল শুভ হয় এনে ধৰণৰ সপোন দেখিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি হ'ব আৰু কেতিয়াবা যদি আপোনালোকে কৰবালৈ যোৱাৰ সময়ত বা যাত্ৰাৰ সময়ত সপোনত আপোনালোকে দেখে আপোনালোকে সাজপাৰ পিন্ধি আছে বা কোনো গহনা আদি পিন্ধি আছে ডিঙিত তেতিয়াহ'লে আপোনালোকে জানিব লাগিব যে আপোনালোকৰ ভাগ্যৰ পৰা শনিৰ দশা দূৰ হ'ব ধৰিছে বন্ধুসকল আৰু যদি কেতিয়াবা আপোনালোকে সপোনত ঔষধ গছ দেখিছে তেতিয়াহ'লে জানিব লাগিব সংসাৰলৈ শান্তি আহিব ধৰিছে 5 নম্বৰতে যদি আপোনালোকে কেতিয়াবা সপোনত ঋষি দেখে তেতিয়াহ'লে জানিব লাগিব এই ঋষি দেখাৰ ফল হৈছে শান্তি আৰু উন্নতি আপোনাৰ জীৱনলৈ শান্তি আহিব আৰু কৰ্মক্ষেত্ৰত উন্নতি হ'ব বন্ধুসকল আজি এই পাঁচটা সপোনৰ ভাল ইংগিতৰ বিষয়ে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোকলৈ ধন্যবাদ